এই মুহূৰ্তত ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে লৈ আহিছো এটা ডাঙৰ খবৰ। এবাৰ ভোগালীৰ আনন্দৰ বতৰতে কৰ্মচাৰীৰ বাবে ডাঙৰ সিদ্ধান্ত। এবাৰ আহিছে সুখবৰ। ৰাজ্যৰ প্ৰতিজন কৰ্মচাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ভোগালীৰ আনন্দৰ বতৰতে চাকৰিয়ালৰ বাবে বৃহৎ সিদ্ধান্ত। বাজেটত চৰকাৰে দিব পাৰে ডাঙৰ আপডেট। চাকৰিয়াল শ্ৰেণীয়ে দীৰ্ঘদিন ধৰি মানক কৰ্তনৰ সীমা বৃদ্ধিৰ বাবে যি দাবী জনাই আহিছে, এই দাবী সম্পৰ্কত গুৰুত্বপূৰ্ণ আপডেট আহিছে। ষ্টেণ্ডাৰ্ড ডিডাকশ্যন বা মানক কৰ্তন হৈছে আটাইতকৈ বেছি ব্যৱহৃত ডিডাকশ্যন বা কৰ্তন, যিটো সঞ্চয়ৰ বাবে কোনো ধৰণৰ বিনিয়োগৰ প্ৰয়োজন নহয়। চাকৰিয়াল শ্ৰেণীয়ে দীৰ্ঘদিন ধৰি মানক কৰ্তনৰ সীমা বৃদ্ধিৰ বাবে দাবী জনাই আহিছে, আৰু এই চাহিদা যোৱা বছৰ বৃদ্ধি পাইছিল যেতিয়া চৰকাৰে নতুন কৰ ব্যৱস্থাত মানক কৰ্তন সংযোজন কৰিছিল। মানক কৰ্তন সংশোধন হোৱাৰ প্ৰায় 5 বছৰ হ'ল। ষ্টেণ্ডাৰ্ড ডিডাকশ্যন শেষবাৰৰ বাবে সলনি কৰা হৈছিল 2019 চনত, যদিও 2024 চনৰ বাজেটখন অন্তৱৰ্তীকালীন বাজেটহে হ'ব। তথাপিও মধ্যৱৰ্তী শ্ৰেণীৰ বেতনভোগী শ্ৰেণীটোৱে বহু আশাৰে অপেক্ষা কৰি আছে। আশা কৰা হৈছে যে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কিছু কৰত কিছু শিথিলতা দিব পাৰে। ষ্টেণ্ডাৰ্ড ডিডাকশ্যন বা মানক কৰ্তন হৈছে এক সমতল কৰ্তন, যাক বেতনভোগী শ্ৰেণীয়ে কোনো ব্যয় বা সঞ্চয় প্ৰদৰ্শন নকৰাকৈ কৰযোগ্য উপাৰ্জনৰ পৰা প্ৰাপ্ত কৰিব পাৰে। ইয়াৰ উদ্দেশ্য হৈছে ব্যৱসায়ৰ পৰা দৰমহা আৰু উপাৰ্জনৰ জৰিয়তে উপাৰ্জন প্ৰাপ্ত কৰা কৰদাতাসকলৰ মাজত সমতা অৰ্জন কৰা। বৰ্তমানে পুৰণি কৰ প্ৰণালী আৰু নতুন কৰ ব্যৱস্থা দুয়োটাতে মানক কৰ্তন উপলব্ধ। মানক কৰ্তনৰ ইতিহাস অনুসৰি এই কৰ্তন বেতনভোগী ব্যক্তি আৰু পেঞ্চনাৰসকলৰ বাবে তেওঁলোকৰ কিছু ব্যয় পূৰণ কৰাৰ বাবে উপলব্ধ আছিল। কৰ সহজ কৰাৰ বাবে ইয়াক 2004-05 চনত আঁতৰোৱা হৈছিল। ইয়াক 2018 চনত কেন্দ্ৰীয় বাজেটত পুনৰ প্ৰৱৰ্তন কৰা হৈছিল, আৰু কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে দৰমহাৰ শ্ৰেণী 40,000 টকা নিৰ্ধাৰণ কৰা হৈছিল। বিগত 2019 চনৰ 1 ফেব্ৰুৱাৰীত দাখিল কৰা অন্তৱৰ্তীকালীন বাজেটত মানক কৰ্তনৰ সীমা 50,000 টকালৈকে বৃদ্ধি কৰা হৈছে, কিন্তু এইটো পুৰণি কৰ ব্যৱস্থাত সীমাবদ্ধ আছিল। 2023 চনৰ বাজেটত নতুন কৰ ব্যৱস্থাৰ লগত মিল আছে, আৰু নতুন কৰ ব্যৱস্থাত 50,000 টকাৰ মানক কৰ্তনৰ অনুমতি দিয়া আছিলে।